মোৰ হৈছে এইটো প্ৰথম অৱস্থাটো চব মোৰ মানসিক অৱস্থাটো একদম বেয়া। মোৰ মিছেছ বা ঘৰুৱা নিজৰ বেমাৰ হৈ পেলাই যিটো অৱস্থা আছে মোৰ ব্ৰেইনে কাম কৰা নাই। প্ৰথম কথা হ'ল সেইটোতে ধৰি লোৱা মোৰ বিতৃষ্ণাও পৰিছে নিজৰ ওপৰতে। সেইকাৰণে কিছুমান কালি পৰহিদিনাখন কিছুমান অসংলগ্ন কথা কৈ দিলোঁ, আৰু যিটোৱে হয়তো সকলোকে দূষিত কৰিছে। মোৰ যে পুত্ৰ বোৱাৰী নাতি মানে মোৰ বোৱাৰীৰ মাক বাপেক সকলোকে দুখ দিছোঁ, মনত অপমান কৰিছোঁ তেওঁলোকক। মই তেওঁৰ ওচৰত মই সকলোকে ক্ষমা বিচাৰিছোঁ এই ভুলৰ কাৰণে। মোৰ পাগলামিৰ কাৰণে অসংলগ্ন কথা কিছুমান ওলাই গ'ল, সেইটোৰ কাৰণে চবেই ক্ষমা কৰি দিব লাগে। আৰু এইখিনি কিছুমান তাৰে ভিতৰত মই এতিয়া ল'ৰাটোৱে বোৱাৰীয়ে তেওঁলোকে অভাৱ খবৰ লৈ থাকে, আৰু গুৱাহাটীৰ পৰা সদায় আহিবলৈ উপায় নাই। গতিকে যি কি নহওক খবৰ লৈ থাকে তেওঁলোকে, এইটো মই মিছা কৰিলে নাপায়। কি হৈছে ভুলতে ওলাইছে এইবিলাক। মানে কি আচলতে হয় কি ব্ৰেইনৰ ওপৰত যেন মোৰ কণ্ট্ৰল নাই, আপুনি যেন কথাবিলাক ওলাই গৈছে, কোনোবা যেন মেছমেৰাইজমেণ্ট কথাবিলাক কোৱাইছে, এনেকুৱা ধৰণৰ অৱস্থা এটা হৈছে। সেইকাৰণে সকলোৰে ওচৰত মই ক্ষমা বিচাৰিছোঁ। গতিকেহে চবেই মোক ক্ষমা কৰি দিব লাগে। গতিকে আপোনালোকৰ হ'ব যে মোৰ কথাত বৰ এটা বিশ্বাস কৰি বাতৰিটো পৰিৱেশ নকৰে যেন, এইখিনিকে মই আপোনালোককো ৰিকুৱেষ্ট কৰিছোঁ। একেলগে এতিয়াই গুচি আহিব হ'ব তাৰ মাজতে যেতিয়া সোনকালে মানে পাৰোঁ আৰু মা অকণমান ঠিক কৰিবলৈ